শুনিছেনে? এই মানুহজন কি যে হ'ব নহয়। মই কালিয়ে ক'লোঁ জয়াহঁতৰ ঘৰলৈ যাব লাগে বুলি, কিন্তু এতিয়ালৈকে খা খবৰেই নাই। শুনিছেনে? কি হ'লনো? কেলে চিঞৰি আছা? কি হ'ল? আপোনাক কোৱা নাছিলোঁ জয়াহঁতৰ ঘৰলৈ যাব লাগিব বুলি আজি? সেইটো কথা মই পাহৰিয়ে থাকিলোঁ নহয়। আপোনাৰ মানে পাহৰা বেমাৰটো নহয়। সোনকালে ওলাওক, যাব লাগে। বিয়নীজনীয়ে যেনেকৈহে ফোন কৰি মাতিছে, মোৰ এনেকৈ মাতিলে ভয়ে লাগে। তাতে আকৌ কথাটো ফোনতো কৈ নিদিলে। এতিয়া উগুল থুগুল লাগি আছে মনটো। ল'ৰাটোৰে কিবা অসুখ বিসুখ হৈছে নেকি? নালাগে, তাই ঘৰতে থাকক। কেলে? আমাৰ কুঁৱলী তাতে থকা নাই জানো? ফোন কৰি পেলাই সুধি ল'লেই হ'ল কি হৈছে। ফোন নকৰা নহয়, মই কুঁৱলীলৈ ফোন কৰিছিলোঁ, কিন্তু তাই বোলে একো নাজানে। মাইনাটোৰ কিবা অসুখ হোৱাৰ কথা কৈছে জানো? নাই কোৱা। তেনেহ'লেনো তুমি সেইটো কথা কিয় ভাবি ল'লা? মাইনাটোৰে কিবা হৈছে বুলি। নাই দিয়া, বেলেগ কিবা কাৰণে মাতিছে চাগে। তালৈ গ'লেহে গম পাম। ঠিক আছে, ওলোৱা। হ'ব দিয়ক। ঐ শুনাচোন। কি হ'ল কোৱা? তোমাৰ মায়ে বোলে আমাৰ মাক আৰ্জেণ্ট ইয়ালৈ মাতি পঠিয়াইছে। তুমি জানা নেকি কিয় মাতিছে? মই নাজানো নহয়। তোমাৰ মা দেউতা ইয়ালৈ আহিব নেকি? আহিব। কিয় মাতিছে? মই মাক এবাৰ সুধোগৈ নেকি? নাই, নালাগে সুধিবলৈ। যেতিয়া মাহঁত আহে এনেও গম পাম। কি কথা হৈ আছে ইয়াত? মা, তুমি কথা এটা সুধিম বুলি ভাবিছিলোঁ। কি কথা? কুঁৱলী মাক দেউতাক ইয়ালৈ আহিব নেকি? মানে তুমি বোলে মাতি পঠিয়াইছা। সেইটো কথা। দাদাই দ্বিতীয় বিবাহ কৰিবলৈ ওলাইছোঁ, সেইকাৰণে তেখেতলোকক মাতি পঠিয়াইছোঁ আকৌ। কি? সঁচা নেকি? মা, সঁচা নেকি? ভিনদেউ দ্বিতীয় বিবাহ কৰাই দিব। এইটোচোন বৰ ভাল খবৰ। মাইনাটিৰ কাৰণে ভাল হ'ব দিয়া। তাকেই বহুত ভাবি চিন্তি চালোঁ। বহুত ভাবি চিন্তিহে ডিচিশ্যনটো লৈছোঁ। আৰু তাকো সুধি চালোঁ। সি অলপ মানা কৰিছিল, কিন্তু মাইনাটোৰ কথা ভাবি সি না বুলি ক'ব নোৱাৰিলে। আৰু তাতে তুমি গাভৰু ছোৱালী, ইয়াত এনেকৈ থাকিলে ভাল বুলি নক'ব নহয় মানুহে। সেইকাৰণে কথাটো ভাবিলোঁ। বহুত ভাল কাম কৰিছে মা। ঠিক আছে, হ'ব দিয়া। মা দেউতাক এতিয়াই নজনাবা। ইয়ালৈ আহিলে সকলোবোৰ কথা ভাঙি পাতি কৈ দিম। ঠিক আছে, নজনাও দিয়ক। দাদাই যদি দ্বিতীয় বিবাহ কৰে, আমাৰ বিয়াখন কি হ'ব আকৌ? মই ভাবিছিলোঁ আমি দুয়োটাই বিয়া হৈ মাইনাটিক আমি ৰাখিম, কিন্তু এতিয়া বেলেগ ছোৱালী বিয়া পাতিলেচোন আমি বিয়া হ'বই নাপাম। কি যে কথাবোৰ কৈ থকা নহয়। কেলে আকৌ আমাৰ বিয়া নহ'ব? আগতেচোন আমাক সকলোৱে জোকাই থাকে। এতিয়া আৰু সঁচা হৈ গ'ল সেইটো কথা। ইমান টেনশ্যন ল'ব নালাগে। ভিনদেউ বিয়া হৈ গ'লে আমাৰ কথাটোও কৈ দিম। তুমি নালাগে দিয়া ক'বলৈ, মই কৈ দিম। ঠিক আছে, হ'ব বাৰু। বিয়নী, বিয়নী। আৰে বিয়নীহঁত, আহক বহকহি। বিয়ৈ, আহক বহকহি। আৰে মা, তোমালোক আহিলা? আহিলোঁ দে। বিয়নী, আপুনি ফোন কৰি ইমান জল্দি মাতি দিলে, মইতো ভয়ে খাই গ'লোঁ কি হৈছে বুলি। কওকচোন কি কথা? মানে কথাটো এনেকুৱা, আমাৰ বাবাৰ কাৰণে দ্বিতীয় বিবাহৰ কথা চিন্তা কৰিছোঁ। মানে সন্তানটিৰ কথা আছে ন। কুঁৱলীটো সদায় ইয়াত থাকিব নোৱাৰে। এই সন্তানটিক মাকৰ মৰম বহুত প্ৰয়োজন। সেইকাৰণে কথাটো চিন্তা কৰিছোঁ। মই বোলো ফোনত ক'লে নহ'ব, আপোনালোকক ইয়ালৈকে মাতি দিওঁ। ফেচ টু ফেচ কথাটো পাতি লওঁ। হয় নেকি? আমাৰ একো আপত্তি নাই। খালি ছোৱালীজনী ভাল হ'লেই হ'ল আৰু। মাইনাটিক মৰম কৰিলেই হ'ল আৰু। কৰিব, কিয় নকৰিব? জোঁৱাই বিয়া পাতে যদি কুঁৱলীকো আমি লৈ যাব পাৰিম। মানুহে বহুত বু বাবা কৰি আছে তাই ইয়াত থকাৰ কাৰণে। গাভৰু ছোৱালী তাতে। সেইটো কাৰণেতো এইটো চিন্তা কৰিছোঁ মই। আপোনালোকে বেয়া নাপাব। মানে আমি বুজি পোৱা নাই। মানে মোৰ ল'ৰাটোৰ কাৰণে কুঁৱলীতকৈ ভাল ছোৱালী আৰু ক'তো নাপাম। কুঁৱলী যিহেতু তাই নিজৰ বাইক আছিল কুঁহি, আৰু তাই সন্তানটিক কুঁৱলীৰ এইকেইদিন বহুত ধুনীয়াকৈ চোৱা চিতা কৰিছে। সেইকাৰণে ভাবিছোঁ মোৰ ডাঙৰ ল'ৰাটোলৈ কুঁৱলীকে বিয়া পাতি দিওঁ। কুঁৱলীতকৈ ভাল ছোৱালী আৰু ক'তো নাপাম। আপোনালোকৰ কিবা আপত্তি আছে যদি কৈ দিয়ক। নাই, আমাৰ একো আপত্তি নাই। এইটোচোন বৰ ভাল খবৰ। কিন্তু মা, মই ভিনদেউলৈ? নাই মা, মই বিয়া হ'ব নোৱাৰোঁ। কুঁৱলী, এইবোৰ তই কি কৈছ? তই কি বায়েৰক ভাল পোৱা নাছিলি? বায়েৰৰ সন্তানটি তই এতিয়া নিজৰ কৰিব নোৱাৰ? এয়াহে তোৰ মৰম আছিল নেকি? মা, মই কেতিয়া ক'লোঁ যে মই বাৰ সন্তানটিক আঁকোৱালি নলওঁ বুলি? কিন্তু সেই বুলি যে মই ভিনদেউৰ লগত বিয়া হ'ব লাগিব, সেইটো কথা মই কেনেকৈ মানি ল'ম? কাম এটা কৰোঁ নহ'লে, আমি মাইনাটিক আমাৰ ঘৰলৈকে লৈ যাওঁ। তাতে আমি চোৱা চিতা কৰিম। নাই কুঁৱলী, মাইনাটিক তোমালোকৰ ঘৰলৈ নিব নালাগে। তোমাৰ যদি কিবা আপত্তি আছে তেনেহ'লে নালাগে দিয়া। আমি কষ্ট মষ্ট কৰি মাইনাটিক ডাঙৰ দীঘল কৰিম। বিয়নী, নাই, কুঁৱলী আপোনালোকৰ ঘৰৰ বোৱাৰী হ'ব আৰু মাইনাটিক কুঁৱলীয়ে চাব। এইটো আমি কথা দিলোঁ। কুঁৱলী, তই আৰু একো নকবি। জোঁৱাই বহুত ভাল মানুহ। আহিছোঁ দিয়ক বিয়নী। বিয়াখন মন্দিৰতে পতা ব্যৱস্থাটো কৰিব, কাৰণ ইমান হুলস্থুল পৰিৱেশ কৰিব নালাগে। ঠিক আছে, হ'ব দিয়ক। তেনেকৈ থুলমূলকৈ পাতিয়ে থৈ দিম আৰু। ইমান ডাঙৰ নকৰোঁ। আপোনালোকে আহিব কিন্তু। হ'ব বাৰু, আমি এতিয়া গৈ থাকোঁ। বেলি লহিয়াবৰ হ'ল, নহ'লে আকৌ ৰাতি হৈ যাব গৈ পাওঁতে। ঠিক আছে, যাব। হেল্ল', এক্সকিউজ মি। কি হ'ল আকৌ? থৰ লগা পুতলাটোৰ নিচিনা ৰৈ থাকিলা যে? মুখেৰে কিবা মাত দিবানে? এইজনী মা দেউতা আহি কি কৈ থৈ গ'লনো? মই ঘৰতে নাছিলোঁ নহয়, একো শুনাই নাপালোঁ। কোৱা আকৌ।
মা দেউতাই আহি মোৰ বিয়াৰ কথা ক'লে অ'। কি সঁচা নেকি? আমাৰ বিয়াৰ কথা কৈছে? এইটোচোন বৰ ভাল খবৰ। মা দেউতা মানে আগতীয়াকৈ জানিছিল আমাৰ মাজত কিবা আছে বুলি, সেইকাৰণে মায়ে পটককৈ মাতি পঠিয়ালে তোমাৰ মা দেউতাক। বিয়া হ'ব, কিন্তু তোমাৰ লগত নহয়। মানে তুমি ক'বলৈ কি বিচাৰিছা? চোৱা, ধেমালি নকৰিবা দেই, মই কিন্তু চিৰিয়াছলি কৈ দিছোঁ। সঁচাকৈ? মই বাৰু কিয় ধেমালি কৰিম, ময়ো সঁচাকৈ কৈছোঁ। বিয়া তোমাৰ লগত নহয়, বিয়া হ'ব তোমাৰ দাদাৰ লগত। কি? নাই নাই, সেইটো আকৌ কেনেকৈ সম্ভৱ? দাদাই তোমাক কেনেকৈ বিয়া পাতিব পাৰে? সেইটো কেতিয়াও হ'ব নোৱাৰে, আৰু মই এইটো কেতিয়াও হ'ব নিদিওঁ। সেইটোৱে সত্য, সকলোবোৰ ফিক্স হৈ গ'ল। এতিয়া আৰু মই একো কৰিব নোৱাৰোঁ। তোমাৰ যদি দম আছে তেনেহ'লে তুমিয়ে দাদাক কোৱাগে, মই নোৱাৰোঁ ক'বলৈ। মই এতিয়া দাদাৰ লগত কথা পাতিম? নাই, দাদাই কুঁৱলীক বিয়া পাতিব নোৱাৰে। কুঁৱলীক মই ভাল পাওঁ। মই সকলোকে কথাটো জনাই দিম যে মই কুঁৱলীক বিয়া পাতিম। বিয়াখন যে ফিক্স হ'ল সেইটোৱে মনটো বৰ ভাল লাগিছে। কুঁৱলীৰ মাক দেউতাকৰ যে একো আপত্তি নাই। কুঁৱলীয়ে প্ৰথমে আপত্তি কৰিছিল, কিন্তু মাক দেউতাকে বুজালে। এতিয়া তাইৰো বিয়া হ'ব তোৰ লগত। ভাল কথা মা, মই মাইনাটোৰ কাৰণেহে বিয়া পাতিব খুজিছোঁ, নহ'লেনো নিজৰ সৰুশালীজনীক কোনে বিয়া পাতিব খোজে? তাকেই অ', আৰে সৰু তই। সৰু? মোৰ বিয়া ফিক্স হৈ গ'ল অ'। কি হ'ল, তই হেপী নহয় নেকি? মই বহুত হেপী। আগৰ নিচিনাকৈ তোৰ বিয়াত নাচিম গাম, বহুত এনজয় কৰিম আকৌ। আগৰ নিচিনাকৈ বিয়াখন ধুমধামেৰে নাপাতো, মন্দিৰতে থুলমূলকৈ পাতিম আৰু। অঁ হয় নেকি? ভাল কথা তেনেহ'লে। হ'ব দিয়া, তোমালোকে কথা পতা, মই অলপ ওলাই আহোঁ। ঠিক আছে যা। দাদাই কুঁৱলীকে বিয়া পাতিবলৈ পালে, মোৰ ফিলিংছ কোনো বুজিয়ে নাপালে। মই কি ক'ম এতিয়া ঘৰৰ মানুহক যে মই কুঁৱলীক ভাল পাওঁ, মই কুঁৱলীক বিয়া পাতিব খোজোঁ? সেইষাৰ কথা মই কেতিয়াও ক'ব নোৱাৰোঁ, কাৰণ দাদাই মোক যিমানখিনি দিছে তাৰ তলততো মই শূন্য। মোৰ উৰা পিন্ধা খোৱা বোৱা সকলো দিছে মোক। সেই দাদাটোৰ ওপৰত বাৰু মই কেনেকৈ মাত মাতোঁ? তাৰ সুখবোৰ বাৰু মই কেনেকৈ কাঢ়ি লওঁ? মই একো ভাবি পোৱা নাই। কিন্তু মই নিজৰ ভালপোৱা মানুহজনীক কেনেকৈ আনৰ হোৱাটো দেখিব পাৰোঁ? মই ভালপোৱা মানুহজনীক কেনেকৈ একেখন ঘৰতে চাই থাকিব পাৰোঁ? নোৱাৰি, মই বৰ কষ্ট কৰোঁচোন। এতিয়া ভাবিলেই কিবা লাগি যায় বুকুখন। কি কৰোঁ একো ভাবি পোৱা নাই মই। কুঁৱলী, অঁ ভিনদেউ কওকচোন। তুমি আৰু এতিয়া মোক ভিনদেউ বুলি নামাতিবা, শুনিবলৈ বেয়া লাগে। মোৰ নাম দিয়ে মাতিবা। নাই ভিনদেউ, মই আৰু আপোনাক কেনেকৈ নাম কাঢ়ি মাতিব পাৰোঁ? ভিনদেউ বুলিয়ে মাতিম দিয়ক। কওকচোন, কিবা কথা আছিল নেকি? মই তোমাক এতিয়াও সুধিছোঁ, তোমাৰ কিবা আপত্তি আছে নেকি এইখন বিয়াক লৈ, মাইনাটোক আঁকোৱালি লোৱাত? নাই, একো আপত্তি নাই। ইমান দূৰ যেতিয়া আগবাঢ়িলে এতিয়ানো কি আপত্তি থাকিব পাৰে? ঠিকে আছে তেনেহ'লে। হ'ব ভিনদেউ। নাই, মই ভিনদেউৰ লগত কেতিয়াও বিয়া হ'ব নোৱাৰোঁ, এইটো অসম্ভৱ। কুঁৱলী, মই তোমাক কথা এটা কওঁ। কি কথা কোৱা? মই তোমাক কেতিয়াও বৌ বুলি সম্বোধন কৰিব নোৱাৰিম, আৰু মই তোমাৰ লগত একেখন ঘৰতে কেতিয়াও থাকিব নোৱাৰিম। প্লিজ মোক ক্ষমা কৰি দিবা। মই চাগে এইখন ঘৰ এৰি বহুত দূৰলৈ গুচি যাম, আৰু এইখন ঘৰলৈ কেতিয়াও নাহোঁ। এইবোৰ কি কৈছা তুমি? তুমি ভাবিছা মই এইখন বিয়াত বহুত সুখী হৈছোঁ? মই কিমান দুখত আছোঁ সেইটো মই জানো। কাকো একো এটা ক'ব নোৱাৰোঁ, কাকো একো এটা মাতিব নোৱাৰোঁ। ময়ো নোৱাৰিম চাগে ভিনদেউক স্বামী স্থান দিবলৈ। কাম এটা কৰোঁ দিয়া। কি কাম কৰিম? আমি দুয়োটাই পলাই যাওঁ বহুত দূৰলৈ, আৰু কেতিয়াও ঘূৰি নাহোঁ ইয়ালৈ। কিন্তু মাইনাটি? নাজানো। মাইনাটিক চাবলৈ ইয়াত বহুত মানুহ আছে, ককাক আছে, আইতাক আছে, মোৰ মা দেউতা আছে, সকলোৱে মিলি চাব। কিন্তু মই যদি ভিনদেউৰ লগত বিয়া হওঁ তেনেহ'লে মোৰ গোটেই লাইফটো বৰবাদ হৈ যাব। আৰু তুমি ভাবা নেকি মোৰ লাইফটো বৰবাদ হোৱা চাই থাকিবলৈ তুমি? নাভাবোঁ। তেনেহ'লে মোক ইয়াৰ পৰা লৈ যোৱা। মই তোমাৰ পত্নী হ'ব বিচাৰোঁ। মই তোমাক ভাল পাওঁ, ভিনদেউক নহয়। প্লিজ মোক লৈ যাবানে? লৈ যাম, নিশ্চয় লৈ যাম। মই তোমাক ভাল পাওঁ, আৰু ময়ো তোমাক নিজৰ কৰিবলৈ বিচাৰোঁ। মই তোমাক পলুৱাই লৈ যাম। ওলাই থাকিবা কাইলৈ। ঠিক আছে, হ'ব। মন্দিৰত বিয়াখন পাতিম যদিও বহুত বস্তু লাগিব, সেইখিনি এতিয়াৰ পৰা যোগাৰ কৰি থাকিব লাগিব, অলপ অলপকৈ। আৰু কুঁৱলীৰ কাৰণে কাপোৰ কানি সকলো কিনিব লাগিব, অলংকাৰ। তাকে মা, দাদা, মই লগৰ এটা ঘৰৰ পৰা আহোঁগৈ। আজি নাহিম চাগে, তাৰ বাৰ্থডে আছে, চ' মই তাতে থাকিম। হয় নেকি? ৰ তেনেহ'লে পইচা কেইটামান লৈ যা। নালাগে দাদা, পইচা আছে মোৰ লগত। ঠিক আছে নহ'লে যা, এদিনহে থাকিবি কিন্তু, পিছদিনা গুচি আহিবি। হ'ব দাদা, গৈ থাকোঁ মা। যা। মা, কুঁৱলী ক'ত গ'ল? তাই মাইনাটো খুৱাই লৈছে চাগে। হয় নেকি? ঠিকে আছে দিয়া। এনেই মা তোমাক কথা এটা সোধোঁ। সোধ আকৌ। তাইৰ মনটো কেনেকুৱা পাইছা? মানে তাইৰ মনটো ফূৰ্তিত আছেনে মোৰ লগত যেতিয়া বিয়া হ'ম বুলি কৈছে? হাঁহি মাতি আছেচোন। এনেকৈতো মন মাৰি থকা দেখা নাই মই। তই সেইবোৰ চিন্তা কৰিব নালাগে। বাৰু ঠিকে আছে, ফূৰ্তি থাকিলে। হ'ব দে। হেল্ল', মই ঘৰৰ পৰা ওলাই আহিলোঁৱেই।
তুমিও কিবা এটা বাহানা কৰি ওলাই আহা মই ৰৈ আছোঁ ইয়াতে ৰ'বা গৈ আছোঁ ঘপককৈ ময়ো যাব নোৱাৰোঁ নহয় মাইনাটি মোৰ লগতে আছে টোপনি যোৱাই নাই টোপনি গ'লে মই উলিয়াই দিম আৰু মই ঘৰত কি কৈ যাম হা গ'লেতো মই মনে মনে যাব লাগিব ঠিক আছে যি কৰি আহা আহা মুঠতে সোনকালে আহা মানুহে দেখিলে কিন্তু দিগদাৰ হৈ যাব ঠিক আছে হ'ব ভিনদেউ ভিনদেউ অঁ কুঁৱলী ক'ৰবালৈ যোৱা নেকি মোৰ বেষ্ট ফ্ৰেণ্ড এজনী ঘৰৰ পৰা আহোঁগৈ তুমি মাইনাটিক অলপ চাবাচোন মই শাউট কৰি আহিমগৈ বিয়াৰ কাৰণে মাতিব লাগিব তাই মোৰ বেষ্ট ফ্ৰেণ্ড তাইৰ নম্বৰটোও নাইকিয়া হৈ গ'ল মোৰ তাত থকা হয় ফোনতে কৰি দিলোঁ হয় অঁ হয় নেকি এইটোচোন বৰ ভাল খবৰ মই যাওঁ নেকি তোমাৰ লগত নালাগে ভিনদেউ মই অকলেই যাম ঠিক আছে তেনেহ'লে সোনকালে আহিবা বেছি দেৰি নকৰিবা হ'ব দিয়া মাক কথাটো কৈ দিবা মই ওলাই গৈছোঁ বুলি ঠিক আছে হ'ব বাৰু যাওক দে বাহিৰলৈ ওলাই গ'লে মনটো ভালো লাগিব পাৰে কিমানো আৰু ভিতৰখনতে সোমাই থাকিব গাভৰু ছোৱালী তাইয়োতো অলপ ঘূৰি পকি ফুৰিবলৈ মন যায় ঐ কুঁৱলী ক'ত গ'লো উঠনিৰ পৰা বিচাৰি ফুৰিছোঁ মানুহজনী নাই যে অঁ তাই বোলে লগৰ এজনী ঘৰলৈ যায় বিয়াৰ কাৰণে মাতিবলৈ মই বোলো যাওক দে কিমানো আৰু ঘৰটোতে সোমাই থাকিব সোনকালে আহিবলৈ দিছোঁ অঁ হয় নেকি তয়ো নগলি কেলে অকলে অকলে তাইক পঠিয়াই দিলি যে এই মই যাম বুলি কৈছিলোঁ তাই নালাগে বুলি ক'লে যে আৰু জোৰ কৰি নাথাকিলোঁ আৰু তাইৰ মনটো ভাল দেখিছোঁ অলপ যাওক দে অঁ ৰৈ আছা তুমি উঠনিৰ পৰা ৰৈ আছোঁ ঘৰত কিবা কৈ আহিছা নেকি লগৰ এজনী ঘৰত বিয়াৰ কাৰণে নিমন্ত্ৰণ দিবলৈ যাওঁ বুলি কৈছোঁ ভিনদেউৱে কৈছে যোৱা বুলি সোনকালে গুচি আহিবা কৈছে অঁ হয় নেকি এতিয়া আৰু ইয়াত বেছি সময় কৰি থাকিব নোৱাৰি বোলে সোনকালে যাওঁ কিন্তু আমি যাম ক'ত যাম আৰু গুৱাহাটীৰ ফালে ভাড়া ৰুম লৈ থাকিব লাগিব নহ'লে আকৌ মিতিৰৰ ঘৰত যাম চবেইতো চিনি পায় আমাক কোনে ৰাখিব ঘৰলৈ ফোন কৰি কৈ দিব চবেই সেইকাৰণে ভাড়া ৰুমত থকাই ভাল পিছত যি হয় দেখা যাব এতিয়া খালি ইয়াৰ পৰা পলাব লাগে আৰু বিয়া হৈ ইয়ালৈ গুচি আহিম তেতিয়াতো চবেই আমাক আঁকোৱালি ল'বই ন ঠিক আছে ব'লা ব'লা কি হ'ল সন্ধিয়া লাগিব হ'ল কুঁৱলী এতিয়ালৈকে ঘৰ আহি পোৱা নাই ফোনটোকে কৰি চাওঁ আপুনি যিটো নম্বৰত কল কৰি আছে সেইটো নম্বৰ বৰ্তমান ছুইচ অফ হৈ আছে অনুগ্ৰহ কৰি পিছত কল কৰক আৰে মোবাইলটো ছুইচ অফ কৰি ৰাখিছে যে কি হ'ল লগৰজনীৰ নামো নাজানো নহয় মই নুসুধিলেও নহয় ক'ত ঘৰ বা কি যে হ'ব নহয় আকৌ এতিয়া চিন্তা হ'ল কি হ'ল কুঁৱলী অহাই নাই নেকি নাই মা কুঁৱলী এতিয়ালৈকে অহা নাই তো ফোন এটা কৰি নাচাওঁ কেলে ফোন কৰিছিলোঁ ফোনটো ছুইচ অফ তই নহ'লে অলপ আগুৱাই যাচোন লগৰজনী ঘৰলৈকে আৰে মই কি জানো ক'ৰ লগৰ ঘৰলৈ গৈছে তাই কৈছে আৰু লগৰজনী ঘৰলৈ যাওঁ বুলি সেইকাৰণে মই যাবলৈ ক'লোঁ নামটো জানানে নাজানা পিছে নাম চাম একো নাজানো কি যে ল'ৰা নহয় তই ক'ত বা আছে এতিয়া তাই কাম এটা কৰচোন মাকলৈ ফোন কৰচোন ভাল হ'ব জানো মাকলৈ ফোন কৰিলে কি বুলি ভাবিব একো নহয় তই ফোনটো কৰচোন আৰু সোধ তাইৰ কোনোবা লগৰ আছে নেকি আছে যদি নম্বৰটো খুজিবি কিন্তু মা এনেকৈ ঘপককৈ নম্বৰটো খুজিব নোৱাৰো নহয় একো নহয় তই কৰচোন ৰ'বা কৰিছোঁ হেল্ল' মা নে জোৱাই মই কোৱা মা কুঁৱলী কোনোবা বেষ্ট ফ্ৰেণ্ড আছিলে নেকি কুঁৱলীৰ তেনেকুৱা বেষ্ট ফ্ৰেণ্ড নাইচোন এজনী আছিলে তাইতো ঢুকালেই আৰু তাই তেনেকুৱা ফ্ৰেণ্ড নাই মা কোনোবা থাকিব পাৰে যাৰ ঘৰলৈ তাই অহা যোৱা কৰে কিয় সুধি আছানো ক'ৰবালৈ গৈছে নেকি অঁ মা কিনো মিছা কথা ক'ম তাই উঠনিয়ে গ'ল লগৰ এজনী ঘৰলৈ যাওঁ বুলি কিন্তু এতিয়ালৈকে ঘৰলৈ অহা নাই কি তাই পাগল নেকি আৰু তুমি তেনেকৈ যাবলৈ দিলা যে তাইক মইনো কি জানো মা তাই বোলো মনটো ভাল লাগিব ওলাই গ'লে সেইকাৰণেহে যাবলৈ দিলোঁ এতিয়া বা ক'ত আছে কি কৰি আছে মই একোৱে নাজানো ৰ'বা নহ'লে মই তাইৰ লগৰবোৰলৈ ফোন কৰোঁ মই তোমাক অলপ পিছত ফোন কৰি জনাই আছোঁ দিয়া ঠিক আছে হ'ব মা সোনকালে জনাব অঁ ঠিক আছে কি ক'লে মাকে বোলে হেনো লগৰবোৰলৈ ফোন কৰে অলপ পিছত জনাই আছে দে ওলালেই হ'ল আৰু তাই এনেকৈ ফোনটো ছুইচ অফ কৰি দিব নালাগে নহয় জানিবই লাগে ন আমি ফোন কৰিম বুলি চিন্তা হয় দিয়াচোন এনেকৈ কাপোৰ ছোৱালী এজনী ঘৰৰ পৰা নাইকিয়া হ'লে হ'ব দে আহিব তই ইমান চিন্তা কৰি নাথাকিবি অঁ ৰ'বাচোন মাকে ফোন কৰিছে কৰচোন ৰিচিভ কৰ অঁ মা কওক নাই তাইৰ লগৰ ঘৰত যোৱা নাই তেনেহ'লে ক'লৈ গৈছে তাই ৰ'ব নহ'লে মই অলপ আগলৈ চাই আহোঁগৈ ঠিক আছে হ'ব বাৰু নাই মা তাই কোনো লগৰ ঘৰলৈ যোৱা নাই মই অলপ আগলৈ চাই আহোঁ নেকি ঠিক আছে যা আৰে চবতে বিচাৰিলোঁ তাইকচোন ক'তোৱে নাপালোঁ ভাইটিলৈ ফোন এটা কৰোঁ নেকি তাক ফোন কৰিনো কি পাম সিনো এইবোৰ কথা কি জানিব নাই তাক মাতিব লাগিব ঘৰলৈ সি আহিলে দুয়োটাই ক'ৰবাত বিচাৰি যাব পাৰিম आपने जिस नंबर पर कॉल किया है वो अभी स्विच ऑफ है कृपया थोड़ी देर बाद कॉल करें আৰে ইও যে ফোনটো অফ কৰি থৈছে কেলে কি কৰোঁ বাৰু এতিয়া মই অকলে নাই ঘৰলৈ যাওঁ মায়ো অকলে আছে মাইনাটিক লৈ কাইলৈ দিনতে বিচাৰ কচা কৰিব লাগিব আৰু এতিয়া বহুত ৰাতি হৈ গ'ল অকলে মই আৰু কিমান বিচাৰিম মা সি শুলে নেকি শুলে
তই কি বিচাৰি নাপালি? নাই অ' মা, ওচৰে পাজৰে চবতে বিচাৰিলোঁ, কিন্তু তাইক ক'তোৱে নাপালোঁ। কাইলৈ দিনতে বিচাৰ খচাৰ কৰিব লাগিব। ভাইটিকো ফোন কৰিছিলোঁ, তাৰ ফোনটো ছুইচ অফ হৈ আছে। নহ'লে তাকে মাতি দুইটা বিচাৰি ফুৰিলোঁ হয়। ক'ত যাব পাৰে বাৰু তাই? তাই যদি মোৰ লগত বিয়া হ'বলৈ মনেই নাছিল তেনেহ'লে কৈ দিব লাগিছিল আগতীয়াকৈ। সেনেকৈ বাৰু কিয় পলাই ফুৰিব লাগে? সেইটো কথা নহ'বও পাৰে। ৰচোন, কাইলৈ দিনটো চাই লওঁ, যি হয় দেখা যাব। ইমান ৰাতি কুঁৱলী বাৰু ক'লৈ যাব পাৰে? তাই নোকোৱা নামাতাকৈ ঘৰখনৰ পৰা কিয় ওলাই গ'ল? তাকেইতো, ফোনটো বাৰু তাই কিয় অফ কৰি থ'ব লাগে? লগোৱাচোন লগোৱা, আকৌ এবাৰ লগোৱা। নাই অ', ছুইচ অফ। একো নহয়, লগোৱাচোন। आपने जिस नंबर पर कॉल किया है वो अभी स्विच ऑफ है, कृपया थोड़ी देर बाद कॉल करें। মই আপোনাক কোৱা নাছিলোঁ ছুইচ অফ বুলি। হ'ব দিয়ক, শুওঁগে বলক, বহুত ৰাতি হৈ গ'ল। কাইলৈ দিনতে আকৌ ফোন কৰিব লাগিব। ঠিক আছে ব'লা। শুনাচোন, অঁ কোৱা। ঘৰৰ মানুহবোৰ চাগে বহুত টেনশ্যনত আছে। আমাক চাগে বিচাৰি হাহাকাৰ কৰি ফুৰিছে। কথাটো কৈ দিওঁ নেকি? কাম এটা কৰা, দাদাহঁতক ক'ব নালাগে। তুমি তোমাৰ মাহঁতলৈ ফোন কৰা আৰু তোমাৰ মাকে কৈ দিয়া গোটেইবোৰ কথা। ঠিক আছে, সেইটোকে কৰা যাওক। হেল্ল' মা। কুঁৱলী, তই বাৰু ক'ত আছ? ভিনীৰে কিমান চিন্তাত আছে তই জাননে? কালি ৰাতিৰ পৰা মানুহটো শোৱা নাই। তোক বিচাৰি ফুৰোতে দিন গৈছে। তোৰ কোন লগৰ ওলালে হা? তই যে এনেকৈ সেইখন ঘৰৰ পৰা গুচি গ'লি? মা, মোক বেয়া নাপাবা, মই কোনো লগৰ ছোৱালী ঘৰলৈ অহা নাই। তেতিয়াহ'লে ক'ত আছ তই? মা, মই পলাই আহিলোঁ। কি? কাৰ লগত? মানে মা, মই ভিনদেউ ভাইকৰ লগত পলাই আহিলোঁ। তই পাগল হোৱা নাইতো? ভিনীৰে কিমান আশা কৰি আছিল তোৰ কাৰণে, আৰু তই এইবোৰ কৰি আছ। মই ভালে ভুলে কৈছোঁ, ভিনীৰে সতে নজনাৰ আগতে ভালে ভুলে ঘৰলৈ গুচি আহ, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। কিন্তু মা, মই ইয়াৰ নামৰ সেন্দুৰ পিন্ধিলোঁ, তাৰপিছত আকৌ মই কেনেকৈ যাব পাৰোঁ ঘৰলৈ? নোৱাৰোঁ মা, মই যাবলৈ নোৱাৰোঁ। তোৰ যদি বায়েৰৰ প্ৰতি অলপ হ'লেও মৰম আছে তেনেহ'লে তই ঘৰলৈ গুচি আহ, আৰু যদি তই নাহ তেনেহ'লে আমাৰ মৰামো দেখিবি। কৈ থলোঁ কিন্তু। মা। কি হ'ল? কি ক'লে মায়ে? মায়ে মোক ঘৰলৈ যাব দিছে, আৰু আমাৰ বিয়া হোৱা কথাটো কাকো ক'বলৈ দিয়া নাই। আমি যে এনেকৈ পলাই আহিছোঁ সেইটো কথা ক'বলৈ দিয়া নাই। মানে মই ঘৰলৈ যাব লাগিব, নহ'লে বোলে মা দেউতা মৰি থাকিব। কিন্তু মোৰ কি হ'ব এতিয়া? মই কি কৰিম অকলে? শুনাচোন, কথা এটা কওঁ, তুমিও ঘৰলৈ যোৱাগৈ আৰু ময়ো ঘৰলৈ যাওঁগৈ। সেইটোৱে ভাল হ'ব আমাৰ কাৰণে। মই সদায় তোমাৰ পত্নী হৈ থাকিম, আৰু শিৰৰ সেন্দুৰখন মই তোমাৰ নামতে ল'ম। সেইটো তুমি চিন্তা কৰিব নালাগে। হ'ব দিয়া, মই পেকিং কৰোঁ, তুমিও যোৱাগৈ। মই বাধ্য হওঁ, মই একো কৰিব নোৱাৰোঁ। দুই নাও দুই ভৰি হৈ আছোঁ মই এতিয়া। কুঁৱলী। আহক আজি তাই পাখি গচিছে। নিজৰ কাম নিজে কৰিবলৈ পৰা হৈ গ'ল তাই। আমাৰ কথা এবাৰো নভবা হ'ল। দিম আজি তাইক। ৰবাচোন, ইমান খং নকৰিবা। তাই যি টি কৰি দিব পাৰে। ঠাণ্ডা হৈ কথাবোৰ শৃংখলা কৰিব লাগিব। মা, দেউতা। কি হ'ল তোৰ হা? কাৰ লগত বিয়া হ'বলৈ গৈছ তই? তোৰ লাজ নালাগে? এজনৰ লগত বিয়া ঠিক হৈ আছে আৰু এজনৰ লগত যে পলাই গৈছ। মা, মই কৈছোঁৱে, মই ভিনদেউক কেতিয়াও স্বামী স্থান দিব নোৱাৰোঁ। ভিনদেউ সদায় ভিনদেউ হৈ থাকিব। মই সদায় ৰিয়ানৰ নামৰ সেন্দুৰহে ল'ম, ভিনদেউ নামৰ নহয়। দেখিছোঁ তই বৰ ডাঙৰ কথা কোৱা হ'লি। সেইটো কি আছে হা? দিনৰ দিনটো তলকৈ ঘূৰি ফুৰে, ককায়েকৰ ওপৰত খায়। তালৈ বিয়া হয় তই কি খাবি, কি পিন্ধিবি? মা, হ'ব পাৰে সি বেকাৰ, কিন্তু মনৰ পৰা বহুত ভাল। জানো কিমান মনৰ পৰা ভাল। ককায়েকৰ ওপৰত খাই থাকে, আৰু যদি কেনেবাকৈ গম পাই যায় তেনেহ'লে দুইটাকে ঘৰৰ পৰা বাহিৰ কৰি দিব। তাৰপিছত খাবি হাতত কাঁহী লৈ ভিক্ষা খুজি। এইবোৰ কথা যাতে কেতিয়াও নোলাও, আৰু সেইটোকো কৈ দিবি এইবোৰ কথা নুলিয়াবলৈ কাৰণে। মই ভিনীলৈ ফোন কৰোঁ, আৰু তই আমাৰ ঘৰত আছ বুলি কৈ দিওঁ। তোক কাইলৈ নিবলৈ আহিব দিম। তোৰ পাখি গজিছে নহয়, সোনকালে বিয়াখন পাতি দিওঁ। হেল্ল' জোঁৱাই। অঁ মা, কওক। এই কুঁৱলী আমাৰ ঘৰলৈকে আহিছে, তাই ইয়াতে আছে। থেংক গড, তাই যে তাৰ পালেগৈ। মইতো ভয়ে খাই আছিলোঁ কোনোবাই কিডনেপ কৰি লৈ গ'লে বুলি। হ'ব দিয়ক মা, আপোনালোকৰ ঘৰত আছে যদি চিন্তা নাই। কাম এটা কৰিবা, কাইলৈ আমাৰ ঘৰলৈ আহিবাচোন, তাইকো লৈ যাব পাৰিবা। আৰু মা আছেনে? মাক ফোনটো দিয়াচোন। ৰ'ব। অঁ হেল্ল' বিয়নী, কওক। এই কুঁৱলী ইয়াতে আছে দিয়ক। অঁ ঠিকে আছে তেতিয়াহ'লে। সেই নহয়, আপোনালোকৰ কথা এটা আছিল। অঁ কি কথা? এই মানে কুঁৱলীহঁতে বিয়াখন সোনকালে পাতিব লাগিছিল। আমাৰ বস্তু যোগাৰ হ'লেই, তেতিয়াৰ পৰা এপতকৈ কিনিয়ে আছোঁ। এতিয়া আপোনালোকে আহিলে বিয়াখন হ'বই আৰু। ঠিক আছে, হ'ব নহ'লে ডেটটো ফিক্স হ'লে যাম। ঠিক আছে, ৰাখিছোঁ দিয়ক। অঁ হ'ব। মা, অঁ মা। আৰে যোৱাইচোন, আহা বহাহি। ল'ৰাটোৱে কিবা অসুবিধা দিছে নেকি? নাই, আইতাকে বহুত মৰমত ৰাখিছে তাক। কুঁৱলী ক'ত গ'ল? আছে, তাই ভিতৰতে আছে। মাতকচোন। কুঁৱলী, কুঁৱলী, ভিনীয়ে আহিছে, বাহিৰলৈ ওলা। অঁ ভিনদেউ। তুমিতো কৈ আহিব পাৰা ন যে বাহিৰে তুমি মাৰ ঘৰলৈ যাওঁ বুলি। মই কিমান চিন্তা কৰিছিলোঁ, তোমাক ক'ত বিচৰা নাই। সকলোতে বিচাৰি ফুৰিলোঁ, ক'তোৱে নাপালোঁ। ফোনটো ছুইচ অফ তোমাৰ।
মই মানে ফোন কৰিবলৈ পাহৰি থাকিলোঁ আৰু মোবাইলটো ছুইচ অফ হৈ গ'ল মই চাৰ্জত লগাই শুই গ'লোঁ ঠিক আছে তুমি যে ছেফটি আছা সেইটোৱে ভাল লাগিল বাকী এতিয়া তুমি মোৰ লগত যাবানে অঁ যাব যাব কেলৈ নাযাব আকৌ ইয়াত থাকিনো কি কৰি থাকিব তই ল'ৰাটোকে চম্ভালি থাকিব পাৰিব মা যা তই ওলাগৈ মই ভিনদেউক চাহ একাপ দিওঁ মা চাহ তাহ নাখাওঁ দিয়ক মোৰ আকৌ অফিচলৈ দেৰি হৈ যাব কুঁৱলী তুমি সোনকালে ওলোৱা ঠিক আছে হ'ব ভিনদেউ আয়ো মোৰ কলিজাটো ইমান ধুনীয়াকৈ শুই আছে অঁ তোমালোকে আহিলা কুঁৱলী তুমি কিন্তু মানুহ মাৰি দিবা দেই ইমান ভয় খুৱাই দিছিলা এতিয়া তোমাৰ মুখখন দেখিহে ভাল লাগিছে আৰু এনেকৈ কলৈকো যাবলৈ নিদিওঁ আৰু তোমাক ইয়াতে থাকিবা ঠিক আছে হ'ব মা যোৱা ভিতৰলৈ যোৱা কাপোৰ কানিবোৰ খুলি লোৱা এইকেইদিন ল'ৰাটোৱে তোমাৰ মৰম পোৱাই নাই কাপোৰ সাজ খুলি অলপ লোৱা তুমি ঠিক আছে হ'ব মা কিমান দিন মোক দেখি মুখ ঘূৰাবা এদিন নহয় এদিন সকলোবোৰ সঁচা ওলাই পৰিব চোৱা ৰিয়ান সেইবোৰ কথা আৰু এতিয়া ইয়াত পাতি নাথাকিবা ভিনদেউহঁতে শুনিলে দিগদাৰ হৈ যাব আৰু আমি দুটা এনেকৈ কথা নপতাই ভাল হ'ব নহ'লে আমাক সকলোৱে সন্দেহ কৰিব মই কৈছোঁ নহয় হিৰৰ সেন্দুৰ তোমাৰ নামতে ল'ম মই সেইটো তোমাক প্ৰতিশ্ৰুতি দিছোঁ মই হিৰৰ সেন্দুকৰ মোৰ নামত ল'লেই হ'ব নেকি মই তোমাক বেলেগৰ লগত কেনেকৈ চাব পাৰোঁ নহ'লে মই মৰি যাওঁ তুমি থাকা সুখত নাই নাই তুমি এনেকুৱা নকৰিবা এনেকুৱা কৰিলে মোৰো মনটো বেয়া লাগিব তোমাক যদি চকুৰ আগত দেখি থাকোঁ তেনেহ'লে মোৰ ভাল লাগিব যে মোৰ হাজবেণ্ড মোৰ ওচৰত আছে মই ইচ্ছা কৰিও তোমাৰ ওচৰত যাব নোৱাৰোঁ হ'ব দিয়া আমি আৰু এনেকৈ কথা পাতি নাথাকোঁ ভিনদেউ আৰু মায়ে কথাবোৰ শুনিলে দিগদাৰ হৈ যাব আৰু মোৰ মায়েতো মোৰ জীৱন খাই দিব তুমি যোৱা ক'লৈ যাব ওলাইছা ঠিক আছে হ'ব